Hare Ram Krishna Shankara Madhava Hare Ram Krishna Shankara Hare গোলাঘাট জিলা সোনাজান মাছগাঁও নামঘৰৰ বাবান্ধা পাইমাতি সমস্ত জনা আজিৰ যি অধ্যায় অতি গুৰুত্বপূৰ্ণ ভজন মাৰ্গ সম্পৰ্কে আলোচনা হ'ব আৰু এতিয়া একাদশ স্কন্ধৰ নিমিলব সিদ্ধ সংবাদৰ ভাগৱত ধৰ্মপাঠ হয় এই কথাখিনিৰ পৰা আৰম্ভ হ'ব কাৰণ আমি যেটো এই তিনিদিনীয়া অনুষ্ঠান পাতিছো ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান গতিকে এটা ভাগৱতৰ ধৰ্ম কি এই সম্পৰ্কে ইয়াতে আলোচনা কৰা হয় কৃষ্ণ এৰাম কবি নিগৰুতি শুনি শুনি কতি অহো বেদান্ত রাম তত্ত্ব ও স্বভাবে যি কৰে দান হুম মহা তপজপতি ব্রত এরাম কায় বাক্য মনে যতে আসরে লৌকিক বৈদি কর্ম ভূয়া একমত ঈশ্বর কৃষ্ণত অর্পিব বাবান্ধ পাইমাতি সমস্ত জনা ভাগৱতৰ প্ৰতিটো অৰ্থ আপোনালোকে ভেদ কৰিব পাৰিছে আৰু আপোনালোকে নিমিত্ত হিচাপত আমাক যে আপোনাক উদ্দেশিত কৰাইছে গুৰুৰ কৃপাত যিখিনি প্ৰাপ্ত হয় এইখিনিকে বুঢ়া হ'ব এতিয়া কবিয়ে কৈছে কবি নামৰ সিদ্ধগৰাকীয়ে নিমি নামৰ ৰজাজনৰ আগত কৈ আছে নিমি নৱসিদ্ধ সংবাদ অৰ্থাৎ নিমি ৰজাৰ আগত 9 গৰাকী সিদ্ধই যি ভাগৱত ভক্তিৰ কথা কৈ আছিল আৰু এই ভাগৱত ভক্তিৰ কথাখিনিকে আজি আমাৰ মাজত ব্যক্ত হৈছে কবি নিগলতি শুনিও নিপতি অহু বেদান্তৰ তত্ত্ব হে ৰাজন স্বভাৱে যি কৰে দান হোম মহা তপজপতি থব মানুহে নিজৰ স্বভাৱত নিজৰ ভাৱত স্বভাৱ মানে নিজৰ ভাৱ নিজৰ চিন্তাৰে যি নেকি দান হোম বা তপ জপ তীৰ্থ ব্ৰত আদি কৰে কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম ভূয়া একমত ঈশ্বৰ কৃষ্ণক অৰ্পিব শিকব ধৰ্ম গতিকে তেওঁলোকে কি কৰিব লাগিব যি কৰিলেও কায় বাক্য মনে ঈশ্বৰৰ ওচৰতে অৰ্পণ কৰিবই লাগিব যদি আজি কোনোবা ত্ৰিবেণী সংগমত যদি স্নান কৰিবৰ কাৰণে যায় তাতো কৃষ্ণ বুলিয়ে ক'ব লাগিব যদি কাৰোবাক দান দিও কৃষ্ণ বুলিয়ে ক'ব লাগিব দান দিয়া ব্যক্তিজনে যদি নিজকে ভাবে বোলে মই দিছো মোৰ ভঁৰালৰ পৰা দিছো এনেকুৱা যদি চিন্তাৰে থাকে সেই দানৰ কেতিয়াও কাম নহয়
আমাৰ এষাৰ কথা আছে যে দান দিলে সোঁহাতে দান দিলে বাওঁহাতে গম পাব নালাগে। এতিয়া আজিকালি দানবিলাক যদি এটা ঘড়ী দিলে নামঘৰত ঘড়ীটোত লিখা থাকিব দাতা অমুক, তেওঁৰ নিজৰ পিতৃ মাতৃৰ নাম লিখা থাকিব। যদি নাম লিখা নাথাকে দানো পোৱা নাযায়। এই হ'ল কলিযুগ। যি কি নহওক, প্ৰভুসকল এই দান দিলেও, হোম কৰিলেও বা তীৰ্থ ব্ৰত আদি কৰিলেও কি কৰিব লাগিব যে অৰ্পণ ভক্তি কৰিবই লাগিব ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ ওচৰত যদি অৰ্পণ নহয় তেতিয়াহ'লে কোনো ভক্তিয়ে সিদ্ধ নহয়। যেনেকৈ নকৰোঁ কিয় সিদ্ধেই নহয়। এজন নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ কৰ্ম ও কৃষ্ণ অৰ্পিলে জানা দিও হুৱে মহাভাগৱ ধৰ্ম অহংকাৰ তেজি যিটো জনে আচৰৈ যদি ভ্ৰপতি তাতে মহাতুষ্ট হুয়ে কৃষ্ণেৰেন্ত বৈকুণ্ঠ যত সম্পত্তি। কবি নামৰ সিদ্ধগৰাকীয়ে কৈছে, হে ৰাজন, নিত্য নৈমিত্তিক যিমানবিলাক জাতি ধৰ্ম আছে বা আশ্ৰমী হিচাপত যিবিলাক নেকি কৰ্ম থাকে, 4 আশ্ৰমী, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস, এনেকুৱা যিবিলাক কৰ্ম থাকে, কৃষ্ণত অৰ্পিলে জানা কি হ'ব মহাভাগৱত ধৰ্ম। যদি কৃষ্ণত অৰ্পণ কৰে তেতিয়াহে সেইখিনি কি হ'ব মহাভাগৱত ধৰ্ম হ'ব। গতিকে আমি যি কৰ্মই নকৰোঁ কিয়, যেনেকৈ নকৰোঁ কিয়, কিন্তু ঈশ্বৰ কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিবই লাগিব। কৃষ্ণৰ ওচৰত যদি সমৰ্পিত নকৰাকৈ যদি কৰা যায় অনুষ্ঠান, যিকোনো অনুষ্ঠান, তেতিয়াহ'লে তাতে কোনো ধৰণৰ ভকতি নহ'ব। গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰণ যদি ভকতি, এই গৰ্ব অহংকাৰ এইবিলাক ত্যাগ কৰিব লাগিব। ভাগৱত শুনিব আহিলে বা ভাগৱত অনুষ্ঠানত আহি নামঘৰত আহি সৰ্বপ্ৰথম আমি গৰ্ব অহংকাৰ এইবিলাক ত্যাগ কৰিব লাগিব। ভাগৱত অনুষ্ঠানত যি মানুহে জাতিক লৈ অভিমান কৰে, দায়িত্বাভিমান যাৰ থাকে, পাণ্ডিত্যাভিমান যাৰ থাকে, বোলে এওঁনো কি জানে, অৰ্থটো মই বহুত জানো, যাৰ পাণ্ডিত্যাভিমান থাকে, যাৰ ৰূপাভিমান থাকে, বোলে মই দেখাত বহুত ভাল, এওঁলোকৰ লগত একে শাৰীতে নবহোঁ, তলত কিয় বহিম মই, যাৰ ধনাভিমান থাকে, ধনক লৈ এনেকুৱা অভিমান থাকে, সেইবিলাক মানুহে কেতিয়াও ভাগৱতৰ কথা আয়ত্ত কৰিব নোৱাৰে। যিমান শুনিলেও তেওঁৰ জীৱনত কেতিয়াও কামত নিদিব যদি কাৰোবাৰ ৰূপাভিমান, জাত্যাভিমান, পাণ্ডিত্যাভিমান, গুণাভিমান এইবিলাক যদি থাকে। গতিকে সেইকাৰণে প্ৰভুসকল এতিয়া কবি নামৰ সিদ্ধগৰাকীয়ে কৈছে যে গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰণ যদি ভকতি, যদি তেনেদৰে ভকতি কৰিব পাৰে, গৰ্ব আৰু অহংকাৰ বিলাক ত্যাগ কৰি তাতে মহাতুষ্ট হুয়ে কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি, তাতে তুষ্ট হৈ কি কৰে, প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ সম্পত্তি দিবৰ কাৰণে ৰাজি থাকে। যদি কোনোবাই প্ৰভু ভগৱন্তক যদি গৰ্ব অহংকাৰ ত্যাগ কৰি সঁচা মন আৰু মানসিকতা লৈ কায় বাক্য মনে যদি ঈশ্বৰ কৃষ্ণক ভকতি কৰে, তেওঁ বৈকুণ্ঠৰ যিমান সম্পত্তি আছে ইমান দিবলৈ ৰাজি থাকে। যেনেদৰে আপোনালোকে জানে সুদামাক দিছে। সুদামাক কি, সুদামাকটো গোটেই বৈকুণ্ঠৰ আৰু কিবা সম্পত্তি লাগিলে দিবহে ইচ্ছা কৰিছে। আই লক্ষ্মীয়ে বাধা দিলে, বোলে নালাগে আৰু 1 মুঠা চাউল খাবৰ কাৰণে। প্ৰভু যদি আপুনি 1 মুঠা চাউল খাই দিয়ে তেতিয়াহ'লে কি হ'ব যে মই ডাকি হৈ থাকিব লাগিব সুদামাৰ ওচৰত গৈ, মইতো প্ৰভু আপোনাৰহে ডাকি হ'ব খোজো, মইতো সুদামাৰ ডাকি হ'ব নোখোজো, গতিকে আপোনাৰে ডাকি হৈ থাকিব খোজো। এই বুলি কি কৰিলে যে আই লক্ষ্মীয়ে নিজে ৰূপ ধৰি কি কৰিলে যে চাউল মুঠি আৰু খাবৰ কাৰণে নিদিলে। নহ'লে সুদামাক এনেকুৱা কৰিছিলে যে আৰু এমুঠি চাউল খাই যেন সুদামাক গোটেইবিলাক দি দিব।
গোটেই ব্ৰহ্মলোক শিৱলোক বা ইন্দ্ৰলোক কপি গৈছে যে কি কৰিব ওলাইছে যে সকলোৱে চাইছে ইন্দ্ৰটো বেছি ভয় কপি যায় কাৰণ মোৰ যদি ইন্দ্ৰ আসনখন দি দিয়ে তেতিয়াহ'লে আৰু কথাই হে এই বুলি ইন্দ্ৰটো আৰু ভয় গতিকে সেইকাৰণে প্ৰভুসকল ভগৱন্তক ভক্তি কৰিব লাগিলে সুদামাৰ নিচিনা ভক্তি কৰিব শিকিব লাগে সুদামাৰ ঘৰত ইমান কষ্ট ইমান অভাৱ খাব নাপাই আছে পৰিয়াল তেওঁৰ আইগৰাকীৰ এখনেই বস্ত্ৰ সেইখনেই গাত লৈ সেইখনেই মেৰিয়াই থাকে ভগৱানে সুদামাক সেইদিনা সুধিলে সুদামা ঘৰৰ ফালে সকলো ভালনে সুদামাই কি ক'লে বোলে ভাল প্ৰভু চব ভাল এই ভালেই ভাল আৰু যদি সুদামাক সোধাৰ পিছত যদি সুদামাই কৈ দিলেহেঁতেন বোলে ঘৰৰ ফালে অমুক বেয়া তমুক বেয়া এইটো নাই সেইটো নাই তেতিয়াহ'লে যে ভকতি নহ'লেহেঁতেন আমাক সুধিলেতো কথাই নাই যদি ভগৱানে যদি সোধে নহৰুতে আমি কিমান চাকি ধূপ জ্বলাই কিমান প্ৰাৰ্থনা বোলে হে প্ৰভু ধনম দেহি বিদ্যাং দেহি পুত্ৰম দেহি মনোৰমা ভাৰ্যাং দেহি কেৱল দিয়া আৰু দিয়া প্ৰভু আমি নাইটোৰ দূৰতে ধৰি থাকো নাই নাই একো নাই প্ৰভু মোৰ এই বুলি ধৰি থাকো ভগৱন্তক দেখাই নাই সুদামা নিজে ভগৱন্তক সাক্ষাৎ কৰি কি কৰিছে সুদামাই কৈছে প্ৰভু চব আছে আৰু লগে লগে ভগৱন্তই কি কৰিলে ভগৱন্তই বিশ্বকৰ্মাক আদেশ দিলে বোলে হে বিশ্বকৰ্মা যোৱা সুদামাৰ গৃহটো তুমি মোৰ যেনেকৈ দ্বাৰকা পুৰি ঠিক তেনেকুৱা সুদামাৰ গৃহ নিৰ্মাণ কৰাইলে গ'ল বিশ্বকৰ্মা সুদামাৰ আইগৰাকী আৰু এসোপ চৰণ সুদামাৰ আইগৰাকীয়ে ক'লে বোলে নহ'ব মই তোমাক আজ্ঞা নিদিম বিশ্বকৰ্মাই কৈছে বোলে আই আপোনাৰ গৃহটো মানে ভগৱানে নিৰ্মাণ কৰিব দিছে তেওঁৰ প্ৰসাদৰ নিচিনা বোলে নিদিম মই পাৰ্মিশ্যন নিদিম কিয় নিদিম কাৰণ যি 3 মুঠা চাউল লৈ তাতে ভগৱানক লগ কৰিবৰ কাৰণে গৈছে সেই চাউলমুঠি মই কি কৰিছো অন্য ঘৰৰ পৰা আমাৰ ওচৰৰ পাজৰৰ যিখিনি আছে সেই ঘৰৰ পৰাহে মই ভিক্ষা কৰি আনি দি পঠাইছো আৰু ইমান দিন আমি যি পেট প্ৰবতাই আছো মোৰ ওচৰৰ গাঁৱৰ যিমানবিলাক লোক আছে চবৰ পৰা অকণমান ভিক্ষা কৰি আনিহে মই আমাৰ এই কোণাকেইটাৰ সৈতে পেট প্ৰবতাই আছো গতিকে হে বিশ্বকৰ্মা যদি তুমি সঁচাই ইচ্ছা কৰিছা গৃহ বনাই দিবৰ কাৰণে আগতে মোৰ ওচৰ চুবুৰীয়াৰ বনাই দিয়া আগতে মোৰ ওচৰ চুবুৰীয়াৰ ঘৰবিলাক তেনেকুৱা প্ৰসাদ কৰি বনাই দিয়া শেষত মোৰ ঘৰটো বনাব চাওক সুদামাৰ আইগৰাকী কিমান ভক্তি হ'ব লাগিব যদি সঁচাকৈ বিশ্বকৰ্মা বনাব খুজিছে আগতে মোৰ ওচৰ পাজৰ চুবুৰীয়াৰ ঘৰবিলাক বনাই দিয়া আৰু যেতিয়া বিশ্বকৰ্মাই ভগৱন্তক প্ৰাৰ্থনা কৰিলে বোলে প্ৰভু এই আইগৰাকীয়ে এনেকুৱাহে কৰিলে তেতিয়া প্ৰভু ভগৱন্তই কৈছে যে হে বিশ্বকৰ্মা তেওঁৰ আইগৰাকীয়ে যি আজ্ঞা কৰিছে সেই হওক এই বুলি ভগৱানে ক'লে সেই হওক আৰু লগে লগে কি কৰিলে বিশ্বকৰ্মাই সেই আজ্ঞা পায় লগে লগে কি কৰিলে সুদামাৰ যি বৃন্দাপুৰী নামৰ এখন ঠাইত বাস কৰিছিলে সেই বৃন্দাপুৰী নামৰ ঠাইখন জাক জমকতাৰে ৰজন জনাইছিল এই হ'ল সুদামাৰ কথা এই হ'ল ভক্ত ভগৱানৰ কথা সেইকাৰণে প্ৰভুসকল আমি ভগৱানৰ ওচৰত কিবা দিয়ক কৰি প্ৰাৰ্থনা কৰিব নালাগে বোলে মোক ইটো দিয়ক সেইটো দিয়ক এনেকুৱা নহয় সেইকাৰণে আশীৰ্বাদ কৰিলে আগৰ যিসকল মানে আশীৰ্বাদ কৰা ব্যক্তি আছিলে বা এতিয়াও দেখা পাওঁ আমাৰ প্ৰভু ঈশ্বৰেও দিয়ে বোলে বাপসকল কেনে বোলা বোলে ভাল এই ভালে ভাল বুলি আশীৰ্বাদ দিয়ে নহয় বোলে বাপসকল কেনে বোলা ভাল এনেকে কৈছো মানে এই ভালে ভাল মানে এজন মানুহ যদি প্ৰশ্ন কৰে যে বোলে বাপ আপোনাৰ খবৰ ভালনে হে আই আপোনাৰ খবৰ ভালনে যদি প্ৰত্যেকটো সময়ত সেইজন মানুহে যদি কেৱল বেয়া কৰি থাকে তেতিয়াহ'লে কি হ'ব এটা নেগেটিভ এনাৰ্জি এটা তেওঁৰ ভিতৰত গুচি যাব আৰু লগে লগে কি হ'ব তেওঁ কোনোদিন ভালেই নহয় উত্তৰটো কি হ'ব লাগে বোলে প্ৰভুই ৰাখিছে আপোনাৰ খবৰ আশীৰ্বাদত ভগৱন্তৰ কৃপাত আছো নাই কৰি থাকিলে কি হৈ যায় পিছত সোধাৰ মানুহজনে ভাবিব তেওঁৰ এনেও নাই এনেদৰে কি হ'ব তেওঁ নেগেটিভ হৈ যাব গতিকে সেইকাৰণে যে আমি এটা চিন্তাত থাকিব লাগিলে ভগৱত ভক্তি কৰিব লাগিলে প্ৰভুই যি দিছে তাক লৈ সন্তুষ্ট হ'ব লাগে সন্তোষম পৰম সুখম সন্তোষেই পৰম সুখ অসন্তোষীয়া মানুহৰ যিমান পালেও সুখ নাই ৰাৱণৰতো সোণৰ লংকা ক'ত সুখ হ'ব আৰু লাগে গতিকে সেইকাৰণে হে প্ৰভুসকল
আমি যাতে ভকতি কৰিলে সমস্ত গাঁওবাসীৰ মংগল হওক এইবুলি যাতে এই চাকি গছি জ্বলাওঁ। এই যে চাকি গছি জ্বলাইছো, এই চাকি গছি জ্বলাই আমি প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে গোটেই চুঙাজান বাকী যিমান ৰাইজ আছে সমস্তৰে মংগল হওক, সকলো শান্তিত থাকক, সকলোৰে আয়ুষত বিঘ্নি শূন্য হওক, এইবুলি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব। যদি চবৰে ভাল হয় মোক কি লিষ্টখনৰ পৰা মানে কাটি থৈ দিব নেকি ভগৱানে? বোলে চবৰে ভাল হ'ল কিন্তু মই প্ৰাৰ্থনা কৰাজনক বেয়া কৰিব নেকি? নকৰে। চবৰ ভাল, আনৰ মংগল কামনাই নিজ মংগলৰ উপৰি আনৰ মংগল কামনা কৰিবই লাগিব, তেতিয়াহে কি হ'ব? নিজৰ মংগল হ'ব। কৃষ্ণ হেৰা যদি ভোলা ৰাজা অজ্ঞানীৰ ভয় জ্ঞানেতে কৰে কি কৰি ভকতি হেন সংকামতি কিয় জিয়া শুনা ধরে বিষ্ণু এহি দেহ মূলে অজ্ঞানতম পাখরে নিজ আত্মা ও পাখরে নিজ যদি বোলা ৰাজা অজ্ঞানিক ভয় জ্ঞানেতে কৰে অন্তৰ। হে ৰাজন, হে নিমি ৰাজন, আমি প্ৰত্যেকে নিমি ৰজা বুলি ধৰি শুনোহক ভাগৱত পাঠ, বোলে ময়ে নিমি ৰজা, মোকেই কৈ আছে। হে ৰাজন, অজ্ঞানিক ভয় জ্ঞানেতে কৰে অন্তৰ। যিবিলাক অজ্ঞানী লোক আছে, এই অজ্ঞানী লোকবিলাকৰ ভয়বিলাক কেতিয়া অন্তৰ হ'ব? যেতিয়া তেওঁৰ ভিতৰত প্ৰজ্ঞা বা জ্ঞানবিলাক তেওঁৰ ভিতৰত যায়। সেইকাৰণে ভাগৱত পাঠ পাতিলে নহয়, ভাগৱত ব্যাখ্যাও পাতিব লাগে। ভাগৱত যদি 7 দিন 7 ৰাতি নহয়, এমাহ যোৰা নহয়, জীৱন যদি পাঠ কৰি থাকিলে, যদি ব্যাখ্যাবিলাক যদি ভেদ নহয়, অন্তত দিনত 2 ঘণ্টা হ'লেও টাইমটো ৰাখিব লাগে। যদি বুজিয়ে নাপায়, যদি পঢ়ি থকা হয় দিনে ৰাতিয়ে, তেনেকৈ পঢ়ি থাকিলে কি হ'ব? কোনেও যদি বুজিয়ে নাপায় কি পঢ়ি আছে, চাকি গছি জ্বলোৱাটোৱেতো ভক্তি নহয়, গলত গামোচাখন লৈ অহাটো এইটো ভক্তি নহয়। গতিকে সেইকাৰণে যে কি কৰিব লাগে, সেইকাৰণে এই জ্ঞানবিলাক আমি ল'ব লাগে। ক'ত পাম? ভাগৱতৰ মাজত পাম। অজ্ঞানী ভয় জ্ঞানেতে কৰে অন্তৰ। আমাৰ ভিতৰত যিবিলাক অজ্ঞান ৰূপী অন্ধকাৰ আছে, এই অন্ধকাৰবিলাক কেতিয়া নাশ হ'ব? যেতিয়া জ্ঞান ৰূপী চশমাযোৰ যেতিয়া আমাৰ তাত লাগি থাকে। আৰু ভক্তি কৰিব গ'লে প্ৰথমতে ভগৱন্তই কি কৰে? যে অজ্ঞানটো নাশ কৰে, জ্ঞান চশমাযোৰ তেওঁক প্ৰদান কৰে। এজন ভক্তক অজ্ঞানৰ পৰা জ্ঞানলৈ অনাৰ কাৰণে তেওঁ সেইখিনি কৃপা কৰে। মুকং কৰোতি বাচৰং কুন্দুং লংঘয়তি গ্ৰীন যতি পাতমহং বন্দে পৰমানন্দ মাধৱম। যদি মাধৱৰ কৃপা হয়, বুবাইও কথা ক'ব পৰা হয়। যদি মাধৱৰ কৃপা হয়, বুবাইও কথা ক'ব পৰা হয়। যদি মাধৱৰ কৃপা হয়, খুৰাইও পৰ্বত বগাব পাৰে। চব তেওঁৰ কৃপা। এতিয়া যে আমি ইয়াতে আহিছো, শ্ৰোতা বক্তা যিয়ে নহওক, এই যে পুণ্য অনুষ্ঠানত আহিব পাৰিছো, যদি মাধৱৰ কৃপা নাথাকে, কৈছে ভগৱন্তৰ বিনা ইচ্ছা ছাড়া গছৰ পাত এটা ইফাল সিফাল নহয়। সেয়ে যদি সঁচা হয়, এই যে আমি ইয়াতে আহিছো, এই ইমান পবিত্ৰ নামঘৰ ভাগত আহিব পাৰিছো, এইটো ভগৱন্তই লৈ আহিছে। আমাৰ নিজৰ ইমান সাধ্য নাই যে আমি ইয়াত নিজে আহিম, ভগৱন্তই লৈ আহিছে। এতিয়া কোনোবা হয়তো মনত প্ৰশ্ন কৰিব পাৰে, মইহে আহিছো, কাৰোবাৰ হয়তো থাকিবও পাৰে। তেতিয়াহ'লে চিন্তা কৰক, মই তেওঁক বুজিছো, তেওঁক প্ৰশ্ন কৰিম আকৌ। বোলে পেৰালাইচিছ হোৱা মানুহবিলাকে
আঙুলিটো এনেকৈ লৰাবৰ কাৰণে চেষ্টা কৰে, এটা আঙুলি হাতখন মুঠা মাৰিবৰ কাৰণে চেষ্টা কৰে, পাৰেনে? নোৱাৰে। বেমাৰ হৈ আছে, ভাল হওক, মোৰ বেমাৰ ভাল হওক, ভাল হয়নে? নহয়। কিয়? তুমিতো চেষ্টা কৰিছিলা হাতখন লৰাবৰ কাৰণে, তুমিতো চেষ্টা কৰিছা হাতখন লৰাবৰ কাৰণে, আঙুলিটো লৰাবৰ কাৰণে, কিয় কৰা নাই? তাৰমানে মানুহৰ ইচ্ছাত সকলো কাম নহয়। মোৰ ইচ্ছাত, আপোনাৰ ইচ্ছাত এই সমস্ত কাম নহয়। সমস্ত কাম কাৰ ইচ্ছাত হয়? প্ৰভু ভগৱন্তই কৃপা কৰিব লাগিব। কৃপা মানে কৰি পোৱা। এই প্ৰভু ভগৱন্তৰ প্ৰতি যদি ভকতি কৰা যায়, প্ৰভু ভগৱন্তই যি ঠাইত ভকত থাকে এই ঠাইত কি কৰে? প্ৰভু ভগৱন্তই লৈ আনে। সেইকাৰণে হে প্ৰভুসকল, এতিয়া কৈছে যে যদি বুঢ়া ৰজা অজ্ঞানিক হৈ জ্ঞানেকে কৰে অন্তৰ, কি কোনো ভকতি হেন সংকামতি কেজিয়া শুন উত্তৰ। যদি জ্ঞানে যদি অজ্ঞানবিলাক নোহোৱা কৰে, যদি জ্ঞান হলে যদি অজ্ঞানবিলাক নোহোৱা হয়, তেতিয়াহ'লে যে ভকতিয়েনো আকৌ কি কৰে? এইটো কৈছে যে কি কৰি ভকতি হেন সংকামতি কেজিয়া শুন উত্তৰ। মানে মুধা মাৰি কি কৰিব? এই প্ৰশ্নৰ উত্তৰবিলাক মানে কবি নামৰ বৃদ্ধগৰাকীয়ে দি আছে, নিমিৰাজনক এই উত্তৰবিলাক দি আছে। মুধা মাৰা আপোনালোকে বুজি পাইছে, হয়তো বুজি নাপাব পাৰে, আমাৰ ভাষাটো অলপ বেলেগ বেলেগ লাগিব পাৰে আপোনালোকৰ। আমি যিহেতু একদম অৰিজিনেলি নামনিৰ মানুহ, গতিকে আপোনালোকৰ ভাষাৰ লগত অলপ ইফাল সিফাল হ'ব পাৰে, আপোনালোকে ডাইৰেক্ট নধৰিব। এতিয়া মুধা মানে এই যে ঘৰৰ খেৰৰ চালবিলাক আছিলে নহয়, খেৰৰ চালৰ ওপৰত যিটো নেকি মানে ওপৰত লগাই দিয়ে নহয়, নহ'লে পানীবিলাক ভিতৰত পৰিব, ছালখন তিতি যাব। গতিকে এই হ'ল মুধা। যদি মুধাটো নামাৰে তেতিয়াহ'লে ছালখন সোনকালে নষ্ট হৈ যাব, নৰাৰ ছাল, খেৰৰ ছাল এইবিলাক নষ্ট হৈ যায়। ঠিক তেনেকুৱা মুধা মাৰি এজন গুৰুৱে প্ৰশ্নৰ উত্তৰবিলাক দি থাকে। এজন শিষ্যক এজন গুৰুৱে মুধা মাৰি প্ৰশ্নৰ উত্তৰবিলাক দি যায়। যেনেদৰে গুৰুদেৱ ফুকে পৰীক্ষিতক মুধা মাৰি উত্তৰ দিছিল, যাৰ মানে মহাৰাজ পৰীক্ষিতে এই কলিৰ সন্ধিখনত, কলিৰ সন্ধ্যা বুলি কৈছে। সন্ধ্যা মানে আচলতে শেষ নহয়। বহুতে ক'ব খোজে কলিৰ সন্ধ্যাত মানে কলি দেখোন শেষ নহয়, কলিৰ সন্ধ্যা মানে আৰম্ভণি, সেইটোকো সন্ধ্যা বুলি কয়। আৰু সন্ধ্যা মানে সন্ধিক্ষণ, মানে বাটৰৰ শেষ কলিৰ আদ্য, এই হ'ল সন্ধিক্ষণ, সেইকাৰণে সন্ধ্যা বুলি কয়। যি কি নহওক, এতিয়া কৈছে যে এই উত্তৰবিলাক শুনা, যে ভকতিয়েনো কি কৰে? ঈশ্বৰ বিমুখ হুৱে যি পুনৰ ধৰে বিষ্ণু মায়া তাক, এহি দেহৰ বোলে ঐদানত পাখৰে নিজয়াত্মাক। এতিয়া ঈশ্বৰ বিমুখী যিসকল লোক আছে, ধৰে বিষ্ণুমায়ে তাক, বিষ্ণুমায়ে ধৰে। ভগৱন্তৰ মায়া অদ্ভুত প্ৰভুসকল। ভগৱন্তৰ এনেকুৱা মায়া যে ভগৱন্তৰ মায়াত ধৰাই টান। এবাৰ সুদামা গৈছিল ভগৱন্তক লগ কৰিবৰ কাৰণে, যিটো ইয়াৰ আগত কাহিনী গ'ল। সুদামা যেতিয়া ভগৱন্তক লগ কৰিবৰ কাৰণে গ'ল, সুদামাই ভগৱানক ক'লে, বোলে প্ৰভু এটা প্ৰশ্ন কৰিব পাৰিমনে? বোলে সোধা, কি সোধা? তেতিয়া ক'লে, বোলে প্ৰভু আপোনাৰ মায়া বোলে অতি বিচিত্ৰ, অতি চমৎকাৰ বোলে আপোনাৰ মায়া। যদি মোক অকণমান কৃপা কৰি মায়াৰ কথা ক'লেহেঁতেন, কেনেকুৱানো বস্তুবোৰ মই অকণমান জানিবৰ কাৰণে বিচাৰোঁ। ভগৱন্তই সুদামাক ক'লে, সুদামা স্নান কৰিব আহিছে, আগতে স্নান কৰি লোৱা, তাৰপিছত মোৰ মায়া কি জানিবা, আগতে স্নান কৰি লোৱা। সুদামা কাপোৰখিনি থৈ ডুব দিছে, পানীত ডুব দিছে। ডুব দিয়াৰ লগে লগে এজন ৰজাই তেওঁৰ একমাত্ৰ আইগৰাকী, অৰ্থাৎ তেওঁৰ কন্যাগৰাকীৰ মানে বৰ বিচাৰি আছে, উপযুক্ত বৰ। গৈ দেখা পালে যে এই পানীৰ মাজত এখন পুৰী আছে, সেই পুৰীখনত মানে সেইজন ৰজাই তেওঁৰ একমাত্ৰ কন্যাগৰাকীৰ বৰ বিচাৰি আছে। সুদামাক দেখাৰ লগে লগে সুদামাক টানি লৈ গ'ল। সুদামাতকৈ আৰু উপযুক্ত বৰ কোন হ'ব পাৰে? সুদামাতকৈ আৰু উপযুক্ত বৰ কোন হ'ব পাৰে? গতিকে সুদামা আহা এই বুলি সুদামাৰ লগত তেওঁৰ মানে একমাত্ৰ ছোৱালীগৰাকী বিয়া কৰাই দিলে।
বহুদিন থাকিল সতী সন্ততি জন্ম হল আমাৰ ইয়াত যেনেকৈ এটা আছে প্ৰথা সতীদা প্ৰথা তাতে পতিদা প্ৰথা মানে যদি আইগৰাকী মৰে এটা পতিও মানে সেইখন চিতাত মানে মৰিব লগা হয় এটা আইগৰাকী মৰি গ'ল কিছুদিন থাকি এতিয়া সুদামাৰ লাগিল হাহাকাৰ সুদামাক ধৰি বান্ধি সেইখন চিতাত মানে একেলগে জ্বলাই দিবৰ কাৰণে যেতিয়া বান্ধিলে সুদামাকটো ভয় লাগি গ'ল আৰে মোকটো এতিয়া জ্বলাই দিব কি কৰা যায় এই লগে ভগৱন্তক মাতিছে প্ৰভু ৰক্ষা কৰা সেই ভগৱন্তক ডাক দিছে লগে লগে ভগৱানে হাতখনত ধৰি ওপৰলৈ টানি আনিছে বোলে সুদামা আজি দেখোন দুখটো বৰ দীঘলীয়া কৰি দিলা ভগৱানৰ মায়া কেনেকুৱা বস্তু সুদামা আজি তুমি দুখটো ইমান দীঘল কৰি দিলা ইমান দেৰি পানীৰ তলত দুখ মাৰি আছিলা সুদামা আৰু মায়াৰ কথা বুজিবলৈ বাকী নাথাকিল যে ভগৱন্তৰ কি মায়া এই মায়াৰ কথা বুজিবলৈ আৰু অকণমানো বাকী নাথাকিল এই হ'ল ভগৱন্তৰ মায়া এনেকুৱাকে প্ৰভু ভগৱন্তই অনেকক মায়া শক্তিয়ে বান্ধি ৰাখিছে তাকে কৈছে এতিয়া যে ঈশ্বৰ বিমুখ হৈ যিটো নৰ ধৰে বিষ্ণু মায়া তাক ঈশ্বৰ বিমুখী লোকবিলাকক বিষ্ণু মায়াই ধৰি ৰাখে বিষ্ণু মায়াই ঈশ্বৰ বিমুখী লোকবিলাকক ধৰি ৰাখে এই দেহ মূৰ বোলে অজ্ঞানত পাথৰে নিজৰ আত্মা আৰু তেওঁলোকে এই দেহটোৱে মই মোৰ এই বুলি ভাবি ৰাখে আৰু আত্মাকেই পাহৰি যায় যে নিজৰ আত্মাকেই পাহৰি যায় যিসকলে নেকি অজ্ঞানত থাকে যে মই কোন হয় ক'ৰ পৰা আহিছো কিয় আহিছো এই সমস্ত বস্তুবিলাক পাহৰি যায় আৰু কি বুলি ভাবে যে এই দেহ মোৰ এই দেহটোৱে মোৰ ময়ে দেহাটো এই বুলি মানুহে গৌৰৱ কৰে সেইকাৰণে মানুহে কলা বগা অসচকৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক বিচাৰ কৰি থাকে যাৰ অজ্ঞানী যি অজ্ঞানী মানুহ অজ্ঞানীয়ে এইবিলাক বিচাৰ কৰি দিয়ে জ্ঞানৰ দৃষ্টিৰে আমি চব আত্মা ইয়াত আমি যিমান পঢ়ি আছো চব আমি আত্মা আৰু অজ্ঞানীৰ দৃষ্টিত ইয়াত অসচকৰ কলা বগা বাচ্চা বহুত বুঢ়া এইবিলাক হ'ল কি তেওঁলোকৰ দৃষ্টিত আৰু জ্ঞানৰ দৃষ্টিৰে কি হৈ যায় ইয়াত চববিলাক হ'ল আত্মা সেইকাৰণে ভাগৱত শুনিব আহিলে কলা বগা অসচকৰ ধনী দুখীয়া পুৰুষ মহিলা জাতি অজাতি এইবিলাক বুলি কোনো কথা জাতি এটাই আছে এই হ'ল ভগত জাতি সেইকাৰণে মাধৱটো যে কৈছে নহয় নুজানায়ামি চাৰি জাতি চাৰিও আশ্ৰমি নোহোৱাতি নহো ধৰ্মহীন দানৱ ততীৰ্থ কিন্তু পূৰ্ণানন্দম সমুদ্ৰ কমলৰ দাসৰ দাস কানদা হবইনো আমি দাসৰ দাস কানদা হবইনো আমি চাৰি জাতিও নহয় চাৰি আশ্ৰমীয় নহয় একো নহয় আমি মাত্ৰ কি প্ৰভু ভগৱন্তৰ দাসৰ দাস এনেকৈ চিন্তা কৰিব প্ৰভু যে নেকি গোপীসকলক তুমি উদ্ধাৰ কৰিছা সেই গোপীসকলকো সেই গোপীসকলক উদ্ধাৰ কৰোঁতা সেই প্ৰভু ভগৱন্ত যাতে আমিও তোমাৰ ডাইৰেক্টটো তোমাৰ চাকৰ হ'ব নোৱাৰো দাস মানে চাকৰ সেৱক আমিতো ডাইৰেক্ট তোমাৰ মানে চাকৰ বা সেৱক হ'ব নোৱাৰো একো যোগ্যতা নাই প্ৰভু এইটো আমি জানো কিন্তু প্ৰভু তোমাৰ চাকৰৰো চাকৰ আছে সেই চাকৰৰো চাকৰ আছে তেনেকুৱা চাকৰৰো যাতে চাকৰ হ'ব পাৰো এইখিনিও যাতে কৃপা কৰা এইবুলি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু যিয়ে নেকি দাস হ'বৰ কাৰণে চেষ্টা নকৰিলে যিয়ে নেকি প্ৰভু ভগৱন্তৰ চাকৰ হ'বৰ কাৰণে চেষ্টা নকৰিলে কৈছে নামঘোষা
যে এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই ও দেখুয়া তো হেয়া নকৰিলো হৰি 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 হৰিয়ে রাধার চিকিৎসা নাইরা ও হরিয়ে ওই তু ঘুরায় রাধার চিকিৎসা নাইরা কি মতে ভপতি করিব তোমাক হরি 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 হরিয়ে জানু তার উপায়রা ও মই মোর ভমতি ন জানু তার উপায়রা ডাকো বিয়াতো যে হওয়া নকৰিলো হৰি 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 হৰিয়ে ইটো ঘোৰ অপৰাধৰ চিকিৎসাই নাই জীৱনত কাহ হলে চিকিৎসা আছে জ্বৰ হলে চিকিৎসা আছে পেটৰ বিষ হলে চিকিৎসা আছে হাত ভৰি ভাগি চিৰি গলেও কিবা নহয় কিবা এটা চিকিৎসা আছে কিন্তু যদি কোনোবাই ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰা নাই মনুষ্য জন্ম পাই যদি কোনোবাই ভগৱন্তৰ সেৱক হ'বৰ কাৰণে ভগৱন্তৰ চাকৰ হ'বৰ কাৰণে যদি অকণমান বাঞ্ছা কৰা নাই এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই এইটোৱে হ'ল আমাৰ ঘোৰ অপৰাধ এইকাৰণে হে প্ৰভুৱে কয় মনুষ্য জন্মৰ ব্যতিৰেকে আন কোনো জন্মত তেনেকুৱাকে ঈশ্বৰ ভক্তি কৰিব নোৱাৰি আৰু নাপাম একমাত্ৰ অমিতেশ্বৰ পুত্ৰ এই মনুষ্যসকলেহে কি কৰিব পাৰে এই ভাগৱত ভক্তিৰ কথা মানে জানিব পাৰে এই ভাষাবিলাক বুজি পায় আৰু ভাগৱত ধৰ্ম কৰিব পাৰে আমি বহুতে ভাবি ৰাখো বোলে আমি বহুত দুখত আছো আমি বহুত সুখত বোলে বহুত ধুনীয়াকৈ ভাত খাইছো ফল মূল খাইছো ভাবি চাওক আমি ভাত খাই যি সুখ লাভ কৰি আছো গাহৰিটো বিষ্ঠা খাই এই সুখকে লাভ কৰি আছো গাহৰিটো বিষ্ঠা খাই বহুত দুখত বিষ্ঠা নাখায় গাহৰিয়ে যে খায় এই যে নলাই নৰ্দমাই নামি জাবৰ জোথৰ এইবিলাকে খাই ফুৰে লেতেৰা লেতেৰা বস্তুবিলাকে খাই ফুৰে গাহৰিয়ে বা হাঁহবিলাকে যে খাই ফুৰে সিহঁতে কিন্তু পৰম সোৱাদ বুলি খায় যিবিলাকে মানুহে আমি ভাতকেইটা খাই খুব লৈ আছো কিন্তু মানুহ আৰু প্ৰভুৰ ভিতৰত এটাই পাৰ্থক্য যে মানুহে এনেদৰে একেলগ হৈ কৃষ্ণ সেৱা কৰিব পাৰে ভাগৱত ভক্তি কৰিব পাৰে অন্য জীৱই নোৱাৰে এইকাৰণে একদম পুৰা ধুনীয়াকে কৈ থৈ গ'ল মাধৱ পুৰুষে এই বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই হৰি ধৰা একোটা ও হরিরফে ভারজিত কেবল মনুষ্যতন জানি পুরা হরিগু নগাইরা ও জানি পুরা হরিগু নগাই বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জড়িতেই পাই থাকিব এইবিলাক পাই আহিছো আমি আগতে যেতিয়া আমি গাহৰি হৈ আছিলো সাপ হৈ আছিলো বাঘ হৈ আছিলো এনেকুৱা যিবিলাক ভ্ৰমণ কৰি কৰিয়ে মানুহ হৈছো এতিয়া আমি পাহৰি গৈছো বাৰ বাৰ এনেকুৱাকে আহি থাকি থাকি আমি মানুহৰ জন্ম পাইছো তিনিবাৰে পাব মানুহৰ জন্ম এয়া প্ৰথম নে দ্বিতীয় নে তৃতীয় আমি কোনো ক'ব নোৱাৰো এই তিনিবাৰৰ ভিতৰত যেনেদৰে হিৰণ্যকশিপুৱে তেনেকুৱাকে তিনিবাৰ আহিব পাইছে জন্ম পাইছে জয়দেৱে তিনিবাৰ পাইছে বা জড়ভৰতে তিনিবাৰ পাইছে বা ভগৱন্ত কৃষ্ণৰ দেউতাক বসুদেৱ দেৱকীয়ে তেনেকুৱাকে তিনিবাৰ পোৱা বুলি আছে বোলে হেন জানি ইয়াৰ পৰা এটা নিৰ্ধাৰণ হয় তিনি জন্ম এজন ব্যক্তিয়ে এটা জীৱই মনুষ্য জন্ম লাভ কৰিব পাৰে যদি তিনিবাৰ জন্ম পোৱাৰ পিছত যদি কোনোবাই ভুল কৰিলে পুনৰুক্তি জন্মম পুনৰুক্তি মৰণম পুনৰুক্তি জননী জঠৰে শয়নম পুনৰবাৰ জন্ম মৰণৰ পাপ চক্ৰত
ঘূৰি থাকিব লগা হয় যদি কোনোবাই মনুষ্য জনম পাই যদি হৰি সেৱা নকৰে যদি নিজৰ ইচ্ছামতে চলি থাকে খাও পিও মস্তি কৰো এটাতো আমাৰ উদীয়মান যুৱক যুৱতীবিলাকে বেছিকে ভাগৱত শুনিব লাগে প্ৰায় দেখা নাযায় কিয় ভাগৱত শুনিব লাগে উদীয়মান যুৱক যুৱতীসকলে কিন্তু এতিয়া প্ৰায় দেখা যায় চবেই নহয় প্ৰায় দেখা যায় যে খাও পিও মস্তি কৰো কেৱল খাব লাগে কি খাব লাগে জানেই আপোনাৰ হবে পিব লাগে কি পিব লাগে জানেই আৰু মস্তি কৰা কেৱল নাচিব লাগে ননাত বাগৰি থাকিব লাগে এনেকুৱা চিষ্টেমবিলাক ওলাইছে আৰু এইটো কিবা এনজয় বুলি ভাবি লাগে কিন্তু যদি তেওঁলোকে এবাৰ যদি ভাগৱতৰ ৰস লৈ চাই ভাগৱতৰ ৰস যদি জীৱনত এবাৰ আস্বাদন কৰিব পাৰে তেওঁৰ জীৱনত গোটেই ৰস হৈ যাব গতিকে সেইকাৰণে এনে ক'ব পাৰোঁ এতিয়া কোনোবাই যে এইবিলাক বস্তু খায় নাখাবলগীয়াবিলাক খায় নাযাবলগীয়া ঠাইবিলাকত যে যায় তাৰ প্ৰধান কাৰণটোৱে হৈছে যে আমি প্ৰভু ভগৱন্তৰ অংশ হয় আমি প্ৰত্যেকটো আত্মাই কি প্ৰভু ভগৱন্তৰ অংশ মোৰ প্ৰভু ভগৱন্ত তেওঁ আনন্দ ব্ৰহ্ম পৰমানন্দ বুলি কয় তেওঁ পৰমানন্দ পৰম ব্ৰহ্ম তেওঁ কেতিয়াও দুখত নাথাকে আৰু মোৰ পৰম ব্ৰহ্ম যিটো দুখত নাথাকে তেওঁৰ পৰা যিহেতু আমি আহিছোঁ জীৱবিলাক গতিকে আমি কি কৰোঁ প্ৰত্যেকে আনন্দ ল'বৰ কাৰণে চাওঁ প্ৰত্যেকটো জীৱনে সুখ আৰু আনন্দ ল'বৰ কাৰণে চায় কিন্তু দুৰ্ভাগ্যৰ কথা যে বহুতে এই সুখ আৰু আনন্দৰ তত্ত্বটো বুজি নাপায় তেওঁলোকে তাতে মজি ৰাখিব লগা যি কি নহওক এতিয়া ক'লে এই দেহ মোৰ গুণে বিজ্ঞানত পাখৰে নিজৰ আত্মা এই দেহটোৱেই মই বুলি মানে ভাবি ৰাখে নিজৰ আত্মাতে ইমানতে তেখেতে কিন্তু দেহটোৱেই মই হয় জানো উত্তৰটো আপোনালোকৰ পৰা আহিব হাতখন কাৰ বুলি ক'লে কাৰ বুলি ক'ব বাৰু হাতখন কাৰ ভৰিখন কাৰ মোৰ ভৰি আমি কওঁ নেকি মই হাত বুলি কওঁ নেকি বাৰু হাতখন কাৰ মই হাত মই ভৰি এনেকৈ কওঁ নেকি বাৰু নকওঁ হাতখন কাৰ মোৰ হাত ভৰিখন কাৰ মোৰ ভৰি চকুকেইটা কাৰ মোৰ চকু তাৰমানে মোৰ কোন মই ভিতৰত এজন মই বহি আছো এই হ'ল আত্মা বুজি পাবৰ কাৰণে আৰু অকণ ভিতৰৰ ফালে সোমাই গৈছো বোলে আজি মোৰ ভাগৱতত যাবৰ কাৰণে মন নাই দিয়ক কয় নহয় বোলে আজি মোৰ মন নাই ভাগৱতত যাবৰ কাৰণে মনটো কাৰ এই মনটো হ'ল মোৰ মনটো মোৰ অধীন মন বুদ্ধি চিত্ত অহংকাৰ এই চববিলাক হ'ল কি মোৰ অধীন মোৰ মানে কোন মই হলো আত্মা গতিকে এই আত্মা আৰু পৰমাত্মাৰ মিলন যেতিয়ালৈকে নহয় তেতিয়ালৈকে এটা জীৱই চাৰিমুখী জীৱ হৈ উৰণ গজন ভ্ৰমণৰ মাজতে গৈ থাকিব লগা হয় তাকে এতিয়া কবি নামৰ শিক্ষকগৰাকীয়ে কৈছে যে পাখৰে নিজৰ আত্মা হেৰম হৈ জ্ঞান শূন্য কোনো পাপ শূন্য পৰিতে নপাৰে সাগম হৈমুখে বাতুল বিষয় ব্যাকুলম নুগুচৈ যাত নাতাৰ এৰা যাহাৰ মায়াত এতে কয়নথ ভজুক হেম মুৰাৰী এক চিত্ৰ ভূঞা কৃষ্ণত কৰিব ভগতী অজ্ঞ বেবিচাৰী ভগতী যদি কৰিব লগা যায় তেতিয়াহ'লে কিন্তু ভগতী কেতিয়াও সিদ্ধি নহয় ভগতী কৰিব লাগিলে বেবিচাৰী হ'লে কৰিব লাগিব শাস্ত্ৰই যি নিৰূপণ কৰিছে এই হ'ল কথা মহাজন যেন গতস্ব পন্থা মহান লোকসকলে যি আদৰ্শ দেখুৱাইছে এইটোৱে হ'ল আমাৰ পন্থা আমাৰ কৃপালু গুৰুজনাই যি পথ দেখুৱাই গ'ল মাধৱ গুৰুৱে যি পথ দেখুৱাই গ'ল এই আমাৰ পথ ইয়াৰ বাহিৰত যদি কোনোবাই আৰু বেলেগকৈ যদি ক'ব যায় এইবিলাক কেতিয়াও স্বীকাৰ কৰা নহয় কৃপালু গুৰুজনাই অৱনী বিচাৰি বেদ বিচাৰি বেদমত কৰো হৰি নাম দিন ৰাতি বেদ শাস্ত্ৰ অধ্যয়ন কৰি মই যেনেদৰে ইটো ফুলত পৰি মৌ ৰস গোটাই
ঠিক তেনেকৈ মোৰ কৃপালু গুৰুজনায়ো ইমান সুন্দৰকৈ মৌ ৰসৰ দৰে ইমান সুন্দৰ ইয়াত বস্তুবিলাক দি থৈ দিছে আমি ল'ব লাগিব কিন্তু আমি অবস্তুটোকে বস্তু বুলি লৈ থাকো বস্তুটোকে অবস্তু বুলি থৈ দিওঁ আমি ভাগৱত ভাগ আমাৰ তাত আছে ইচ্ছা কৰিলে আমি যেতিয়াই মনত চাব পাৰোঁ কিন্তু ভাগৱত ভাগ কি কৰোঁ নাপায় নুচুবি এনেকে বিভিন্ন প্ৰকাৰে কিছুমান যুক্তি দেখুৱাই ধুনীয়াকৈ এখন কাপোৰেৰে বান্ধি থৈ দিওঁ আগতেতো আৰু আছে মহাপুৰুষ নোহোৱাৰ আগততো ৰঙা কাপোৰেৰে মেৰিয়াই ৰাখিছিলে তেতিয়াতো নিজ জাতিবিলাকক ভাগৱত চাবই দিয়া নাছিলে তেতিয়া কৃষ্ণ কথা ক'লেতো জিভাত একচামেতো একদম গৰম তেল বস্তু দিছে এনেকুৱা উল্লেখ আছে বেদৰ কথা ক'বই দিয়া নাছিল লুপ্ত কৰিছিলে মুক্ত অৱস্থাত ৰাখিছিলে কৃপালু গুৰুজনাই আহি কিমান কষ্ট ত্যাগ স্বীকাৰৰ মাধ্যমত কিমান তৰ্ক বিতৰ্কৰ মাজত ভগৱন্ত পুৰুষে ইমান সুন্দৰকৈ আমাক হৰিনাম দিছে তাৰ পিছতো যদি আজি আমি যদি বুজি নাপাওঁ ইয়াততো আৰু দুৰ্ভগীয়া আছে ও জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নেদেখিলো হে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতেই ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে কৰি ঢাপলি মেলিলো ইয়াতে পৰমে ধনে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি মই একদম গোটেই জগতখন ঘূৰি ফুৰিছো ক'ত আছে প্ৰেম ক'ত পায় ভক্তি এইবুলি ভক্তি কৰিবৰ কাৰণে গোটেই জগতখন লগাই ফুৰিছো আৰু এই ভক্তি তোমাৰ নিজৰ নামঘৰতে আছে নিজৰ ঘৰতে আছে এই চুঙাজন বাকী ৰাইজে যিয়ে কি এই ভাগ নামঘৰ ইয়াত চবে মিলি লগ লাগি কৰিছে মুখ্য নামঘৰ বুলি কৈছে কমিটিয়ে যোৱাকালি এই নামঘৰতে আপোনালোকে পায় এইখনে হ'ল শ্ৰেষ্ঠ বৈকুণ্ঠ আমাৰ কি বিশ্বাস অনলাইনত পইচা দি ভক্তি কৰিলেহে আমাৰ তাতে হ'ব মই নাম নকৰোঁ ইয়াৰ পৰা ক'ত অনলাইনত দিয়ে আজিকালি অনলাইনত পইচা দিলেতো আজিকালি বিভিন্ন মনৰ আশা বোলে পূৰ্ণ হৈ যায় বুজি পাব অনলাইনতে আজিকালি ভকতিবিলাক হৈ গৈছে আজিকালি এনেকুৱা ভকতিৰ নিয়মবিলাক হৈ গৈছে যে বাদ্য বাজনা বজোৱাবিলাক কিবা এটা সুস্থিতি দিব লাগে এনেই বজি থাকে শংখ ঘণ্টা এনেই বজি থাকে এনেকুৱা হৈ গৈছে যি কি নহওক আমাৰ মানে ধাৰণাটো কি আমাৰ ইয়াত ভক্তি নাই এই অমুক ঠাইলৈ গ'লেহে ঈশ্বৰক পাম ইয়াত নাপাম এইটো কিন্তু নহয় তীৰ্থ ভ্ৰমণ কৰিব পাৰে তীৰ্থ ভ্ৰমণ যাব পাৰে সেইটো বাধা নাই কিন্তু গ'লেও তাতে কৃষ্ণকে স্মৰণ কৰিব লাগিব ইয়াৰ প্ৰথম আৰম্ভণি কৈছে স্নান দান যিয়ে নকৰক কিয় আৰম্ভণিত কৃষ্ণ বুলিয়ে ক'ব লাগিব কৃষ্ণ বুলি নোকোৱাকৈ কোনো স্নানৰ কাম নহয় এতিয়া কুম্ভ মেলাত স্নান হৈ আছে স্নান কৰিবৰ কাৰণে প্ৰায় ক্ষেত্ৰত বহুত গৈ আছে আমিও যাম 25 তাৰিখে যোৱাৰ কথা প্ৰভু ভগৱন্তই যদি লৈ যায় কিন্তু তাতে স্নান কৰিলেও আমি কৃষ্ণ বুলি ক'ব লাগিব ৰাম বুলিয়ে ক'ব লাগিব কৃষ্ণ বুলি নোকোৱাকৈ আমি যদি তাতে আমি দুখটো মাৰি থৈ আহোঁ কোনো ফলত নহয় আকৌ ঘৰত গা ধুলেওতো আমি কৃষ্ণ বুলি ক'ব লাগিব গতিকে সেইকাৰণে যে বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা বিধিত ঈশ্বৰ আছে তাকে নুমৰা এই বুলি কৈছে যে বিদেশৰ তীৰ্থক লাগি যতন কৰি থকা হৃদয়ত ঈশ্বৰ আছে তাকে স্মৰণ নকৰা কৃপালু গুৰুজনাই আমাৰ ঘৰতে আছে আমি এইটো বিচাৰ নকৰি আমি একদম ক'ত যাই ক'ত কি কৰি আমি তেনেকুৱাকে গুৰু বিচাৰি গুৰু এতিয়া বিচাৰি পোৱাই নাই এনেকুৱা অনেক লোক আছে গুৰু তাক ধৰিম কেনেকৈ ধৰিম গুৰুৱে বিচাৰি পোৱা নাই এতিয়া কেনেকৈ কি কৰিম এইটো হৈ যাব গতিকে গুৰু আমাৰ শংকৰদেৱ গুৰুজনা সেই শংকৰদেৱ গুৰুজনাই যি আমাক মাৰ্গ প্ৰশস্ত কৰিলে এই মাৰ্গ আমাৰ বহুতৰ সুবিধাৰ কাৰণে আমাৰ কোনো মাৰ্গৰ লগত আমাৰ একো ক'বলগীয়াই নাই অনেক মাৰ্গ আছে আমাৰ সনাতন ধৰ্মত আৰু আমাৰ মহাপুৰুষৰ ধৰ্মতো অনেক কেইটা মাৰ্গ আছে যি মাৰ্গত আপোনাৰ মনটো ভাল লাগে ইয়াতেই ভগৱানে সন্তুষ্ট হ'ব আপোনাৰ ওচৰত আমি মাত্ৰ কি কৰিব লাগে আমি ভকতক নম্ৰতা কৰিব লাগে ঈশ্বৰ কৃষ্ণক আমি মানিব লাগে গুৰু এখন ঘৰত প্ৰতিষ্ঠা কৰিব লাগে কিন্তু এইটো নহয় যে আমাৰ এইখন বেনাৰৰ তলত আহিলেহে আমাৰ ঈশ্বৰক পাব অমুকখন বেনাৰৰ তলত গ'লে ঈশ্বৰক নাপাব এনেকুৱা কিন্তু সিদ্ধান্ত নহয় সিদ্ধান্তটো কি আমাৰ যে আমাৰ যিমানবিলাক পন্থ আছে মহাপুৰুষীয়া ধৰ্মত সিমান কেইটা পন্থই সঁচা কোনোটো মিছা নহয়
চব পন্থৰ সঁচা যাৰ যিটো ভাল লাগে এই ঈশ্বৰক আমি কি কৰিব লাগে গুৰু আমি ধৰিব লাগে কাৰণ বিনা গুৰু চৰণে ভকতিটো প্ৰীতি নহয় আৰু যদিও গুৰু নধৰে কোনোবাই তেতিয়া অন্ততঃ প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু যাতে অতি সোনকালে প্ৰাপ্ত হওক আৰু প্ৰভু ভগৱন্ত অতি সোনকালে এইটো কি কৰিব কৃপা কৰিব গতিকে জগতৰ গুৰু শ্ৰীশংকৰ ঘৰত আছে আমি অন্ধলাই অন্ধ হৈ থাকি আমি তেওঁক চিনি পোৱা নাই আৰু চিনি নোপোৱাৰ কাৰণত আমি এনেদৰে আছো আগতে ভৰ্তি কৰিছিলে আগৰ যিবিলাক নেকি ঋষি মুনিবিলাকে ভজনা কৰিছিলে এক ঠাইত বহি তপস্যা কৰিছিলে তপস্যা কৰোঁতে কি কৰিছিলে ব্ৰহ্মাদেৱে আহি কৈছিলে তথাস্তু বৎস কি কৰ লাগে কোৱা এক জেগাত বহি থাকে ক'তো দৌৰি নুফুৰে আজিকালি ভকতিবিলাক কি হৈ যায় বোলে আমি অমুকত গ'লেহে আমি ঈশ্বৰক পাম অমুকত শৰাই ভাগ দিলেহে পাম তেনেকুৱা কিন্তু ধাৰণাটো ল'ব নালাগে আমাৰ ঘৰতে ঈশ্বৰ আছে আমাৰ ঘৰখনেই বা মোৰ নিজৰ হৃদয় মন্দিৰতে কি কৰিব লাগে ঈশ্বৰক জাগ্ৰত কৰাই ল'ব লাগে মোৰ হৃদয়ত ঈশ্বৰ আছে তাক স্মৰণ কৰিলে কি হৈ যায় তেওঁ জাগ্ৰত হৈ যায় গতিকে হৃদয় পদ্মত থকা ঈশ্বৰক আমি কি কৰিব লাগে জাগ্ৰত কৰিব লাগে যাহাৰ মানে মই জ্ঞান শূন্য কোনো পাপ পুণ্য কৰিতে নপাৰে সাৰ যিয়ে নেকি অজ্ঞানত থাকে তেওঁ কোনটো পাপ আৰু কোনটো পুণ্য এইটো তেওঁ বিচাৰ কৰিব নোৱাৰে বা সাৰ কৰিব নোৱাৰে হৈমতে বাতুলৰ বিষয় জ্ঞান নুপুচাই যাতনা তাৰ তেওঁ বাতুল মানে পগলাৰ নিচিনাকে থাকিব পাৰে বিষয়তে থাকিব কেৱল বিষয় কেৱল খাব লাগে শুব লাগে এইখিনি কাম নে বাৰু আমাৰ মনুষ্যৰ এইখিনি কাম নেকি বাৰু কেৱল খাব লাগে কাঁহী বাতি ধুব লাগে ৰান্ধিব লাগে বজাৰত যাব লাগে এইখিনি কাম নেকি ইয়াৰ বাহিৰেও আমাৰ এটা কাম আছে মুখ্য কাম এইটো হ'ল হৰিৰ নাম কীৰ্তন সেৱা কৰা বা ঈশ্বৰ কৃষ্ণৰ নাম যিমান পাৰি জপ কৰা কৃষ্ণ নাম নোলোৱাকৈ কোনো ধৰণে ভকতি সিদ্ধি নহয় এই বিষয়ে আলোচনা কৰা যাব যাহাৰ মায়াত এটক অনৰ্থ ভজক হেম মুৰাৰী নিমিৰতাত পাইছে হে ৰাজন যাৰ মায়াত ইমানবিলাক অনৰ্থ হৈ থাকে ইমানবিলাক অনৰ্থ হৈ আছে যাৰ মায়াত একচিত্ৰ হৈ কৃষ্ণক কৰিব ভকতি অব্যভিচাৰী আৰু কি কৰা যে একচিত্ৰ হৈ এই ভকতি অব্যভিচাৰী ভকতি কৰা এটা অব্যভিচাৰী ভকতি কৰিবৰ কাৰণে এটা উপায় কি যে ঈশ্বৰ কৃষ্ণৰ অভয় চৰণ দুখানি আমি কায়ো বাক্য মানে লৈ আমি তেওঁৰ ওচৰত ভকতি কৰা